Hello everyone, welcome to my channel Mihiron Vlog. অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত প্ৰাকৃতিক সৌন্দৰ্যৰ দিশত অতিকৈ চহক। চাৰিওফালে পৰ্বত, পাহাৰ, নৈ, নিজৰা, সঁচাকৈ আমাৰ অসমখন বৰ সুন্দৰ। আৰু এতিয়া আমি দীপৰ বিল পাইছো। এয়া দীপৰ বিলৰ কাষত অলপ সময় ৰৈছো, এনেই ৰোৱা নাই, আহি আছে জক ৰেল গাড়ী। আমুলা নীলা। আৰু আজি আমি গৈ আছো এনেকুৱা এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ধুনীয়া ঠাইলৈ। ঠাইডোখৰ হ'ল অসম আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত গাৰো পাহাৰৰ পাদস্থানত স্থিত চান্দুবি বিল। কামৰূপ জিলাৰ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদ এলেকাত অৱস্থিত গুৱাহাটী মহানগৰৰ পৰা প্ৰায় 65-70 কিলোমিটাৰ দূৰত্বত আছে এই চান্দুবি বিল। হিমালয়ৰ পাদদেশ অঞ্চলতে খাচী পাহাৰৰ বিভিন্ন নিজৰাৰ লগ হৈ সৃষ্টি হোৱা নদী বিভিন্ন অঞ্চলত কাংক্ৰে বৰ্তমান কুলচি নামেৰে নামি আহি বৰ্তমানৰ অসম মেঘালয়ৰ উকিয়ামৰ ওচৰত দ্ৰোণ ঘাগৰাৰ লগ লাগে। তিনিওটা সৰু সৰু নৈ লগ হৈ নামনিলৈ নামি আহি বৰ্তমানৰ চান্দুবি অঞ্চলেৰে বৈ গৈ কাংক্ৰি সাগৰত পৰিছে। বিভিন্ন সময়ত হোৱা ভূ আন্দোলনৰ ফলত বৰ্তমানে শদিয়া জুম্পাংবাৰীৰ ওচৰত নদীপথৰ তলি উঠি আহি নদীপথত প্ৰাচীৰৰ সৃষ্টি হৈছিল। বৰ্তমান যাক ডগৰ বুঢ়া জান বুলি জনা যায়। শ্ৰীনগৰৰ পানী উফন্দি উঠে আৰু পাহাৰৰ নামনিৰ দ ঠাইবোৰলৈ পানী বিস্তাৰিত হৈ পৰাত এটা সৰু অশ্বখুৰা হ্ৰদলৈ ৰূপান্তৰিত হৈছিল। স্থানীয় ভাষাত ইয়াক কোৱা হৈছিল ডুবি। পিছত নদীৰ গতি সলনি হৈ কুলচি নামলৈ চম্পকনগৰ হৈ ব্ৰহ্মপুত্ৰত বিলীন হয়। শেষলৈ 1897 চনৰ ভূমিকম্প ডুবিৰ তলিৰ তললৈ বহি যায় আৰু আগতকৈ উপত্যকাৰ কিছু সমান অংশ তললৈ বহি যায় বুলি ধাৰণা কৰা হয়। বৰ্তমানে দক্ষিণে শদিয়া জুম্পাংবাৰীৰ পৰা আৰম্ভ কৰি গোটেই লোহাৰঘাট অঞ্চল, বিশেষকৈ পশ্চিম দিশত আলিহা, হাগৰা চুক, পাটাবাৰী, ধনীপাৰা ইত্যাদি বহু হাজাৰ হেক্টৰ মাটিকালিৰে কাংক্ৰি সাগৰ আছিল বুলি ধাৰণা কৰা হয়। চান্দ সদাগৰ, চম্পকনগৰ, বিহৰি বা বেংখাইটি কানি, সতী বেউলা, লক্ষিন্দাৰৰ জনশ্ৰুতি এই কাংক্ৰি সাগৰৰ লগত জড়িত। অনুমান কৰা হয় প্ৰাগজ্যোতিষপুৰৰ প্ৰবল প্ৰতাপী ৰজা ভগদত্তৰ সময়তো কাংক্ৰি সাগৰ আছিলে। আৰু দেখিলোঁ ৰাস্তাৰ মাজত এনেকৈ বহুত কেইটা চাংঘৰ, ভাল লাগিলে কিবা এটা। আৰু আমি গৈছিলোঁ জানুৱাৰীৰ প্ৰথম সপ্তাহতে চান্দুবিত অনুষ্ঠিত হৈ থকা চান্দুবি মেলাত। প্ৰতি বছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা চান্দুবি উৎসৱ অনুষ্ঠিত হয়। চান্দুবিৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে বৰদুৱাৰ ভোলা গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি আহিছে এই চান্দুবি উৎসৱ। আৰু এই চান্দুবি উৎসৱত স্থানীয় জনজাতীয় লোকে পৰম্পৰাগত নৃত্য, গীত, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, খাদ্য প্ৰণালী প্ৰদৰ্শন কৰি পৰ্যটকক আকৰ্ষণ কৰে। এইবাৰো 1 পৰা 5 জানুৱাৰীলৈকে 5দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে চান্দুবি মেলা অনুষ্ঠিত হৈছিল। আৰু আমি গৈছিলোঁ একেবাৰে শেষৰ দিনাখন অৰ্থাৎ 5 তাৰিখে। আৰু এইবাৰো সোমবাৰে অসম পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বুজৰবৰুৱা, পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতা আৰু ৰাভা ছাত্ৰ সন্থাৰ কেইবাগৰাকী নেতাৰ উপস্থিতিত চান্দুবি উৎসৱৰ শুদ্ধ উদ্বোধন কৰে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই। প্ৰথমতে সোমাইছোঁ খাদ্য সম্ভাৰৰ ফালে, কাৰণ চাহ খাবলৈ মন গৈছে। আৰু ইয়াতে জনজাতীয় লোকসকলে থলুৱা খাদ্য সম্ভাৰেৰে গোটেই বিপণীসমূহ ভৰাই ৰাখিছে। আৰু এয়া আমি আৰম্ভ কৰিছোঁ চাহেৰে। চাহ আৰু পিঠা ইমান ধুনীয়াকৈ সজাই দিছে চাওকচোন। পিঠাকেইখন যে বৰ সোৱাদ লগা আছিল দেই। আৰু লগতে এয়া চাহ। মূল তৰংগখন ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। আমি সোমাই যাম মূল অনুষ্ঠানৰ ফালে, য'ত জনজাতীয় অনুষ্ঠানসমূহ হৈ আছে। চান্দুবি নামৰ সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত পোষণ কৰে। ভাৰতবৰ্ষৰ প্ৰজাতান্ত্ৰিক গণতন্ত্ৰ স্থাপন হোৱাৰ আগতে বিভিন্ন অঞ্চলত কিছুমান সৰু সৰু ৰজাই বিশেষ শ্ৰেণী বা গোটৰ মাজত শাসন চলাইছিল। অনুৰূপ কামৰূপ জিলাৰ বৰ্তমানৰ মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত বিভিন্ন জনজাতীয় ৰজা পত্নীশালী চৰ্দাৰৰ অধীনত শাসন চলিছিল। উদাহৰণস্বৰূপে বগাই ৰাজ্যত বগে ৰজা, ৰাণীত কোনো জনজাতীয় নাৰীৰ শাসন চলিছিল, বৰদুৱাৰত বৰদুৱাৰ ৰজা ইত্যাদি। টুটুপ ৰাজাপাৰাত সোণাৰী ৰজা, এই ৰাজাপাৰাৰ সোণাৰী ৰজা পুখুৰীতে খাচী ৰজাৰ
কৰতলীয়া ৰজা আছিল। খাচীসকলে চান্দুবি অঞ্চলত ডুবিৰ আশে পাশে 5টা স্থানত 5টা দেৱ দেৱী পূজা কৰিছিল। খাচী ভাষাত 5টা দেৱ দেৱীক কোৱা হয় চান উবলেই। চান মানে 5, উবলেই মানে দেৱতা। সেই দেৱ দেৱী কেইটা আছিল কাৰ্লং মহাদেৱ। বৰ্তমানৰ যিখিনি ঠাই কলং বুলি কোৱা হয় সেই স্থানত কাৰ্লং পূজা কৰিছিল। পূবদিয়াৰ কেঁচাই খাইটি থান য'ত 1400 খ্ৰীষ্টাব্দলৈকে নৰবলি প্ৰথা চলিছিল। ভাগৱতী গোসানী বাতাহী পাহাৰ চান্দুবিৰ উত্তৰে ঘিলাঘাট য'ত সিন্দুৰ বৰহাক পূজা কৰা হৈছিল। সেই ঘিলাঘাটৰ সিন্দুৰ বৰহা স্থানত পূজা কৰা লোকসকলে ভূমিকম্পৰ পাছত বৰ্তমানৰ ঘিলাঘাটলৈ উঠি যায়। ছাগলচাৰী পাহাৰৰ বগাশিলৰ ডাইনী ডুবিৰ দক্ষিণৰ পাহাৰখনেই হৈছে ছাগলচাৰী পাহাৰ। 1797 চনৰ ভূমিকম্পত এই স্থানবোৰ কিছুমান ডুবি গৈছিল। ডুবিৰ পাৰত চান উবলেক অৰ্থাৎ 5টা দেৱতাক পূজা কৰা হৈছিল। সেই ডুবিটোৱে হ'ল 5টা দেৱতাৰ বিল অৰ্থাৎ চান উবলেই ডুবি। আচলতে ভৈয়ামৰ জনজাতি ৰাভা কছাৰী লোকৰ মাজত উবলেই বাদ পৰি কেৱল চানডুবি হয়। কিংবদন্তি সদাগৰ চান্দ সদাগৰে পাহাৰীয়া জনজাতিসকলৰ লগত বেহা বেপাৰৰ উদ্দেশ্যেৰে কুলচি নৈৰে উজাই আহি সেই ডুবিতেই নাও বান্ধিছিল বুলি জনশ্ৰুতি আছে। চান্দ সদাগৰে নাও বান্ধা ডুবিটোৰ নাম শেষলৈকে চানডুবি হ'ব পাৰে বুলিও বিশ্বাস কৰে কিছুমানে। কিছু লোকৰ মতে ইংৰাজ আমোলৰ সময়ছোৱাত কোনোবা ইংৰাজ চাহাবে ভূমিকম্পত উৎপত্তি হোৱা বিলটো চাবলৈ আহি ডুব যোৱা দৃশ্য উপভোগ কৰি আপ্লুত হৈছিল। ইংৰাজ শব্দ চান বেলি ডুব যোৱা ঠাই বুলি অভিহিত কৰিছিল। ইংৰাজ চান আৰু অসমীয়া ডুব যোৱা শব্দৰ পৰাই চানডুবি হ'ব পাৰে বুলি বিভিন্নজনে মন্তব্য আগবঢ়ায়। আৰু ইয়াতে এতিয়া হৈ আছে এখন সভা য'ত কিছুমান গণ্যমান্য ব্যক্তিয়ে ভাষণ দি আছে আৰু ইয়াৰে কিছুমান ইতিহাসৰ কথা কৈ আছে। গতিকে সি মানে কি ক'লে জুই জ্বলাইছে। জুই জ্বলাৰ কাষত বোলে কি হয় আৰু এয়া হৈছে আৰ্টিষ্ট মৃণাল দাস। আহকচোন তেওঁৰ কলাসমূহ আমি চাওঁ আৰু তেওঁৰ লগত চিনাকিও কামাখ্যা মন্দিৰটো আনিছো, ময়ূৰ ৰথ আনিছো আৰু বাকী গজলৰ পেইণ্টিং হয়। আৰু এটা চিকাৰ কথা কম বাৰু, শীতৰ দিনৰ নিচিনা ঠাণ্ডা সেই সময়ত ইমান ডাঙৰ ডাঙৰ গছ আছিলে। তেতিয়া কি হ'ল এডাল সাপ বোলে কি মজাকে গাড়ী চকাৰ দৰে পকাই কেনে শুই আছে। আৰু লগতে আপোনালোকে দেখিবলৈ পালে প্ৰথমতে যে ৰাভা জনগোষ্ঠীসকলে বজোৱা বাদ্য, কিছুমান ঘৰুৱা সামগ্ৰী, মাছ মৰা সামগ্ৰী, চিকাৰ কৰোঁতে ব্যৱহাৰ কৰা মুখা, উৰল, এইবিলাক এনেকুৱা ধৰণৰ সঁজুলিসমূহ ইয়াত প্ৰদৰ্শন কৰা হৈছে। এই চান্দুবি মেলাত আহিলে আপোনালোকে দেখিবলৈ পাব ৰাভা জনগোষ্ঠীসকলৰ লোক সংস্কৃতি, লোকনৃত্য, লোকাচাৰ, তেওঁলোকৰ পৰম্পৰাগত খাদ্যাভ্যাস, ৰাভা জনগোষ্ঠীৰ গৃহস্থ আৰ্হি। তাৰপিছত চাই যে সিটো মাটিৰ ঢিপ নহয়, এডাল প্ৰকাণ্ড সাপ। মানে আৰু এনেদৰে আপোনালোকে নিজৰ সময়খিনি সুন্দৰকৈ উপভোগ কৰিব পাৰিব। গতিকে ইয়াৰ মাজতে যদি আপোনালোকৰ কোনো ব্যক্তিয়ে আপোনালোকৰ কিবা গীত মাত আৰু ইয়াত আছে নৌকা বিহাৰৰো ব্যৱস্থা। চান্দুবিক কেইটামান নিজৰাই বছৰ জুৰি পানীৰ যোগান ধৰে। সেইবোৰৰ ভিতৰত উত্তৰ দিশৰ ছাগলচাৰী পাহাৰৰ পৰা নামি অহা জোপাংবাৰী নিজৰা, বৰগৰং নিজৰা আৰু জৰংখুৰীয়া নিজৰাই প্ৰধান। দক্ষিণ দিশত আছে কলীয়া নিজৰা, নীলিবাৰী নিজৰা আৰু নমপ্ৰিং নিজৰা। নীলিবাৰী আৰু নমপ্ৰিং নিজৰা দুটা চান্দুবিত পৰাৰ আগতে চৰাই সুৰুং নদীৰ লগত মিলিত হৈছে। এইকেইখন নিজৰাৰ উৎপত্তিস্থল হ'ল চান্দুবিৰ দক্ষিণ দিশত অৱস্থিত মায়ং পাহাৰ, পূব দিশৰ মুদুকীৰ পৰা বৈ অহা গুটিপাৰা নিজৰা, এটি ঋতুজাত নিজৰা আৰু ই কেৱল বাৰিষা সময়তহে প্ৰাণ পাই উঠে। আৰু এতিয়া আমি লৈ আছোঁ নৌকা বিহাৰৰ কিছু আনন্দ। এই চান্দুবিৰ আশে পাশে আছে কিছুমান পৰ্যটনমূলক ঠাই য'ত আপোনালোকে ফুৰিবলৈ যাব পাৰিব, যেনে কুন্দিলমুখ। চান্দুবিৰ পৰা মাত্ৰ 10 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই কুন্দিলমুখ, বৰনিজৰা জলপ্ৰপাত, ঝলকাট জলপ্ৰপাত, হাতীগড়। চান্দুবিৰ আটাইতকৈ ওচৰত এই হাতীগড়েই আছে, মাত্ৰ 6 কিলোমিটাৰ দূৰত্বত। আনুমানিক প্ৰায় 100 পৰা 150 বছৰ আগতে এই গড় হাতী ধৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিল বুলি এজন স্থানীয় বৃদ্ধৰ মন্তব্য আছিলে। মিৰ্জা চান্দুবি পথত চান্দুবি পাবলৈ মাত্ৰ 12 কিলোমিটাৰ থাকোঁতে এখন আশ্ৰম পোৱা যায়, যাৰ নাম হৈছে ৰামচন্দ্ৰ আশ্ৰম।
কিমান দনো অলপ পিটনি হৈ গৈছে না তলত ঘাঁহ গাজি আছে তলৰ পৰা হয় এটা আমি মৰি যায় এটা আমি আৰু বুজে এইখিনিতে মাটিয়ে নেকি এইখিনি মাটি নহয় হাঁহি হয় ঘাঁহৰ তলত আৰু পানীয়ে না পানী তাৰপিছত আৰু মাটিৰ চন্দ্ৰ আশ্ৰমক জমাগুৰি আশ্ৰম বুলিও জনা যায়। এই আশ্ৰমৰ পাহাৰৰ নামনি দেৱ দেৱীসকলৰ শিলামূৰ্তি দেখিবলৈ পোৱা যায়। গণেশৰ হাতীৰ মূৰ্তি, গৰুৰ মূৰ্তি আৰু খোজৰ চিহ্ন, নাগ ফনা বা অনন্ত নাগ ইত্যাদি প্ৰাকৃতিকভাৱে স্পষ্ট ৰূপত বিদ্যমান হৈ আছে। এই আশ্ৰম দৰ্শন কৰিলে পুণ্য হয় বুলি মানুহে বিশ্বাস কৰে। কোনো জাতক জাতিকে গন্ধৰ্বৰ বিবাহ কৰিব বিচাৰিলে এই আশ্ৰমৰ হোমৰ জুইৰে গন্ধৰ্বৰ বিবাহ কৰিব পাৰে। এইখিনি পিটনি হয় ওপঙি পৰে ওপৰত খোজকাঢ়িব পৰা হৈ গৈছে না হয় হয় তাৰমানে ইফালে ইফালে ভাঙি পৰে এই কেতিয়াবা নাৱৰ ফাটত যাই কিনে নাও ওলাব নোৱাৰাকি আমি আহিলো এইটো ওলাব হোৱা নাই কি এটা পানী মাজতে ওলাবা নেকি তুমি হ'ব আমি যাওঁ টাটা 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 দি আৰু এতিয়া আহিছোঁ আমি কুঁৱলীলৈ থলুৱা খাদ্যৰ সম্ভাৰ গ্ৰহণ কৰিবলৈ। আৰু এতিয়া ল'বলৈ লৈছোঁ থলুৱা এসাঁজ ভাতৰ জুতি। মই লৈছোঁ লোকেল চিকেন আৰু এওঁ লৈছে লোকেল চিকেনৰ লগত থালিখনত আছে মাছ পিটিকা, আলু পিটিকা, এখন চব্জি, বেঙেনা, বিলাহী পোৰা। মাই গড কি মজা লাগিছে খাই। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে, কিবা এটা যদি আপোনালোকে জানিব পাৰিলে ভিডিঅ'টোৰ পৰা, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ প্লিজ নাপাহৰিব। আৰু আপোনালোকৰ এটা ভেলুৱেবল কমেণ্ট এটা দি মোক উৎসাহিত কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ফৰ ৱাচিং। টাটা বাই বাই।